প্রথমে দাবি করে বাজেটত ধন ধার্য বৃদ্ধি করো ইনকলাব জিন্দাবাদ সংগঠনে দাবি করে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা করো যেটো স্বামীনাথন কমিটিৰ ৰিপোৰ্ট অনুযায়ী দিব লাগে ডাক্তার স্বামীনাথনক ভারতরত্ন উপাধি দিলে নির্বাচনের আগত কিন্তু স্বামীনাথন কমিটির সুপারিশ না মানিলে এইবারের বাজেটত তার দুটো উল্লেখ সমস্যা রাষ্ট্রীয় সমস্যা হিসেবে স্বীকৃতি দিয়ার দাবি করি আজি জয়েন্ট কাউন্সিল অফ ট্রেড ইউনিয়নস অসমে বিক্ষোভ কার্যসূচীর আয়োজন করেছে আর এই বিক্ষোভস্থলীর পৰা আমি ভারতের প্রধানমন্ত্রী আর মুখ্যমন্ত্রীলৈ দুখন সুকীয়া স্মারক পত্র আমি প্রদান করিম আমি ইয়াতে দাবি তুলিছোঁ যে ভগ্নপ্ৰায় মাথোৱাৰী যিবিলাক মাথোৱাৰীৰ ম্যাদ উকলি গৈছে সেইবিলাক যুদ্ধকালীন ক্ষিপ্ৰতাৰে এইবিলাক মেৰামতি কৰিব লাগে বানত ক্ষতিগ্ৰস্তসকলক উপযুক্ত সাহায্য দিব লাগে আৰু তাৰোপৰি যিটো একদম বাৰ্নিং সমস্যা হৈ আহিছে যে মূল্য বৃদ্ধিয়ে আজি ৰাইজক একদম জুৰুলা কৰিছে মানুহে আজি বস্তু কিনিব নোৱাৰা এটা অৱস্থা হৈছে গতিকে মূল্য বৃদ্ধি ৰোধৰ দাবী আমি ইয়াতে তুলিছোঁ আৰু আমি দাবী তুলিছোঁ যে কেন্দ্ৰীয় বাজেটত এই যে জনবিৰোধী যিবিলাক প্ৰস্তাৱ যাতে ৰাখিছে ইতিমধ্যে আমাৰ এই সমাৱেশত বক্তব্য ৰাখি আমাৰ কমৰেড সত্যজিৎ দাসে ইতিমধ্যে কৈছে যে আজি কৰ্পৰেটক তেওঁলোকে তোষণ কৰাৰ কাৰণে এটা নিয়োগ নীতি লৈছে এজন মানুহ যদি তেওঁলোকে নিয়োগ কৰে তেওঁলোকক চৰকাৰে ছাবচিডি দিব পুৰস্কাৰ দিব ৭০,০০০ টকা তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব গতিকে আজি যি সময়ত কৃষকৰ বাবে MSP ধাৰ্য কৰাৰ কথা আছিল কৰা নাই সাৰৰ ছাবচিডি তেওঁলোকে কমাইছে তাৰোপৰি মূল্য বৃদ্ধিত তেওঁলোকে কোনো উল্লেখেই নকৰিলে বাজেটত অথচ মূল্য বৃদ্ধি আমাক জুৰুলা কৰি আছে গতিকে এই জনবিৰোধী বাজেট প্ৰস্তাৱসমূহ বাতিল কৰাৰ দাবীত আজি আমি এই বিক্ষোভ সমাৱেশৰ পৰা দাবী তুলিছোঁ।